মাৰ্ঘেৰিটাৰ বৰগুলাইত নিষিদ্ধ ড্ৰাগছসহ 2 সৰবৰাহকাৰীক আটক। সৰবৰাহকাৰীৰ পৰা 11.95 গ্ৰাম নিষিদ্ধ ড্ৰাগছ জব্দ। তিনিচুকীয়া জিলাখনত অত্যাধিক মাত্ৰাত ড্ৰাগছ প্ৰচলনৰ অভিযোগ উত্থাপিত হৈ অহাৰ বিপৰীতে আৰক্ষীয়েও এনে ব্যৱসায়িকসকলৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। মাৰ্ঘেৰিটা সমজিলাৰ অন্তৰ্গত বৰগুলাই চাৰিআলিত আৰক্ষীয়ে এক গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই 2জন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। আটক কৰা লোক দুজন ক্ৰমে শ্বেৰ বাহাদুৰ প্ৰধান আৰু বিশাল ঠাকুৰী। আটকাধীন যুৱক দুজনৰ পৰা 11.95 গ্ৰাম ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়। AS23Z1819 নম্বৰৰ স্কুটিত লৈ গৈ থকা সময়ত গোপন সূত্ৰৰ পম খেদি হাতে লোতে 2জন যুৱকক বৰগুলাইত আটক কৰে। সৰবৰাহকাৰী দুজন লিডুৰ পৰা ড্ৰাগছসহ ডিগবৈলৈ বুলি গৈ থকা অৱস্থাত আৰক্ষীয়ে আটক কৰে 2জনকেই। তিনিচুকীয়া জিলাৰ DSP ফায়েজ আহমেদৰ নেতৃত্বত অভিযান চলাই আৰক্ষীয়ে এই সফলতা লাভ কৰে। মাৰ্ঘেৰিটাৰ পৰা হেমন্ত ঘোষৰ ৰিপৰ্ট AIN লাইভ। লক্ষ্য কৰিছোঁ অলপ আগতে 2জন যুৱকে এখন স্কুটিত নিচাজাতীয় সামগ্ৰী ড্ৰাগছ বুলি এতিয়া আমি গম পালোঁ পুলিচে চিজ কৰাৰ পাছত। তো এইটো লৈ লিডুৰ পৰা আহি আছিলে চাগে, সিহঁতি মাৰ্ঘেৰিটাৰ ফালে গৈ আছিলে। আৰু আজি এজন মাৰ্ঘেৰিটা সচেতন নাগৰিক হিচাপে, সচেতন যুৱক হিচাপে যোৱা কেইমাহ ধৰি বা যোৱা 1 বছৰ ধৰি মাৰ্ঘেৰিটা জিলা প্ৰশাসন যি ধৰণে ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে, আমি সঁচাকৈ শলাগ ল'বলৈ কাৰণে হেৰি হৈছোঁ। আৰু মাৰ্ঘেৰিটা আৰক্ষী প্ৰশাসনক আৰু মাৰ্ঘেৰিটা প্ৰশাসনক আমি ধন্যবাদ দিওঁ যে অনাগত দিনতো এনেকুৱা ড্ৰাগছ বিৰোধী অভিযান যাতে সিহঁতি বাহাল থাকে আৰু সমাজক এখন ড্ৰাগছ মুক্ত সমাজ এখন গঢ়িবলৈ সহায় সহযোগিতা কৰে। এই যে 2জন সৰবৰাহীক ধৰিলে, হয়, এই সন্দৰ্ভত কিবা বিশেষ তথ্য আছে? তথ্য এতিয়া যোনটো আমি দেখিছোঁ, এতিয়া এখন স্কুটিত সিহঁতৰ ব্ৰাউন চুগাৰ বা ড্ৰাগছ বোলা বস্তুটো ওলাইছে। এতিয়া কাৰ্যবাহী চলি আছে পুলিচৰ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।